নমস্কাৰ বন্ধুসকল, আজি হৈছে 9 জুলাই আৰু বুধবাৰ আৰু আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ হৈছে বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰেণ বড়ো অসুস্থ। বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰেণ বড়ো অসুস্থ, হায়দৰাবাদত চিকিৎসাধীন অৱস্থাত হৈ আছে। বড়ো সাহিত্যৰ ভঁৰাল চহকী কৰা বিশিষ্ট সাহিত্যিক তৰেণ বড়োক হায়দৰাবাদৰ AIG হাস্পতালত ভৰ্তি কৰোৱা হৈছে। যোৱা কিছুদিন ধৰি অসুস্থ হৈ থকা বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা সাহিত্য একাডেমীৰ বড়ো এডভাইজৰী বৰ্ডৰ আহ্বায়কগৰাকীক শুকুৰবাৰে হায়দৰাবাদলৈ উন্নত চিকিৎসাৰ বাবে লৈ যোৱা হৈছে। ইয়াৰ পূৰ্বে প্ৰায় 10 দিন আগত তেওঁক গুৱাহাটী মহানগৰীৰ দিছপুৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। উল্লেখ্য যে সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰখনত জাতিৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে তেওঁক নতুন দিল্লীত ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰা হৈছিল। 1955 চনৰ 1 নৱেম্বৰত গোৱালপাৰাত জন্মগ্ৰহণ কৰা আৰু বৰ্তমান গুৱাহাটীত থকা তৰেণ বড়োই 1975 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা MA চমুকৈ PG উত্তীৰ্ণ হৈ গুৱাহাটীৰ ৰিজাৰ্ভ বেংকৰ চাকৰি কৰি অৱসৰ গ্ৰহণ কৰে। তেওঁ 1984 পৰা 1990 চনত বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ সদস্য হয়। ইয়াৰ পিছতে তেওঁ বড়ো সাহিত্য সভাৰ মুখপত্ৰ দি বড়োৰ সম্পাদক, যুটীয়া সম্পাদক, কোষাধ্যক্ষ, উপ-সভাপতি আৰু বড়ো সাহিত্য সভাৰ সভাপতি পদত অধিষ্ঠিত হৈছিল। ইপিনে 2005 চনত সদৌ ভাৰত ৰিজাৰ্ভ বেংক কৰ্মচাৰী সংস্থাৰ গুৱাহাটী শাখাৰ সম্পাদক, 2013 চনত বোলছবিৰ এডভাইজৰী বৰ্ডৰ সদস্য, 2015 চনত কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি, নাগৰিক কমিটিৰ সদস্য, 2023 চনত নতুন দিল্লীৰ সাহিত্য একাডেমীৰ বড়ো এডভাইজৰী বৰ্ডৰ আহ্বায়ক হিচাপেও তেওঁ বৰ্তমান কাৰ্যনিৰ্বাহ কৰি আছে। বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা স্বনামধন্য বিশিষ্ট লেখক সাহিত্যিক তৰেণ বড়োৱে নাটক, চুটিগল্প, উপন্যাস, কবিতা আদি বৰ্তমানলৈকে 14খনতকৈও অধিক গ্ৰন্থ ৰচনা কৰিছে। তেওঁক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে বহুকেইটা বঁটা প্ৰদান কৰিছে। জননেতা ভীমবৰ দেউৰী একতা বঁটা, মহম্মদ ইব্ৰাহিম আলী সাহিত্য বঁটা, অসম খেল আৰু সাংস্কৃতিক বঁটা, আহমদ আলী বাঁছখণ্ড সাহিত্য বঁটা, শ্ৰেষ্ঠ সমাজকৰ্মী বঁটা আদি তেওঁ লাভ কৰিছে। এইগৰাকী স্বনামধন্য বড়ো সাহিত্যিক যোৱা কিছুদিন ধৰি অসুস্থ হৈ থকাৰ খবৰে তেওঁৰ অনুৰাগীসকলক চিন্তিত কৰি তুলিছে। হায়দৰাবাদৰ AIG হাস্পতালত উন্নত চিকিৎসা গ্ৰহণ কৰি শীঘ্ৰেই সম্পূৰ্ণ সুস্থ হৈ আহি পুনৰ সাহিত্য চৰ্চাৰ লগতে সাহিত্য সংগঠক হিচাপে নতুন উদ্যমেৰে কাম কৰিব বুলি আশা প্ৰকাশ কৰিছে তেওঁৰ অনুৰাগীসকলে। পৰৱৰ্তী খবৰ, মথুৰাপুৰত অংগনবাড়ী কৰ্মীৰ ধৰ্মঘট। মথুৰাপুৰত অংগনবাড়ী কৰ্মীৰ ধৰ্মঘট। ট্ৰেড ইউনিয়নৰ যৌথ মঞ্চই আহ্বান জনোৱা দেশজোৰা ধৰ্মঘট প্ৰতি সমৰ্থন জনাই বুধবাৰে চৰাইদেউ জিলা মথুৰাপুৰত অংগনবাড়ী কৰ্মীসকলে ৰাজপথ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে শ্ৰম সংহিতা আৰু ৰাজহুৱা খণ্ড ব্যক্তিগতকৰণৰ নীতি বাতিল কৰা, ঠিকা শ্ৰমিকসহ সকলো শ্ৰমিকৰ ন্যূনতম মজুৰি মাহিলী 26,000 টকা ঘোষণা কৰা, আঁচনিভুক্ত কৰ্মচাৰীক মাননিৰ সলনি মজুৰি দিয়া, মটৰ শ্ৰমিকৰ কল্যাণ আঁচনি ৰূপায়ণ নিশ্চিত কৰা, চাহ শ্ৰমিকৰ দিন হাজিৰা 661 টকা ধাৰ্য কৰা আৰু নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদৰ স্বকীয়তা ৰক্ষা কৰা ইত্যাদি দাবীত অংগনবাড়ীসকলে মথুৰাপুৰত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। ইফালে সমগ্ৰ দেশজুৰি ট্ৰেড ইউনিয়নৰ যৌথ মঞ্চই আহ্বান বন্ধ ফলত অঞ্চলটোৰ যান-বাহন চলাচল বন্ধ হোৱাৰ লগতে দোকান-পোহাৰ বন্ধ হোৱা পৰিলক্ষিত হৈছে। পৰৱৰ্তী খবৰ, প্ৰাপ্যৰ দাবীত মথুৰাপুৰ চাহবাগিচাত শ্ৰমিকৰ প্ৰতিবাদ। প্ৰাপ্যৰ দাবীত মথুৰাপুৰ চাহবাগিচাত শ্ৰমিকৰ প্ৰতিবাদ। চাহ শ্ৰমিক সকলৰ বিভিন্ন সমস্যা সমূহ শীঘ্ৰে সমাধান কৰাৰ দাবীৰে আজি পুৱা মথুৰাপুৰ চাহবাগিচাত শ্ৰমিকসকলে প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে। অসম চাহ মজদুৰ সংঘৰ সোণাৰী শাখাৰ
উদ্যোগত আৰু মথুৰাপুৰ চাহ মজদুৰ ইউনিয়নৰ সহযোগত বাগিচাখনৰ শ্ৰমিকসকলে বাগিচাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত সমস্যাসমূহ শীঘ্ৰেই সমাধানৰ দাবী জনাই 1 ঘণ্টীয়া কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখ্য যে চাহ শ্ৰমিকৰ ঠিকা পাত তোলাৰ মজুৰি বৃদ্ধি, চাহ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধি, শ্ৰমিকৰ দেনা পাওনা, গ্ৰেচুইটি মোকলাই দিয়াৰ ব্যৱস্থা কৰা, বাগিচাৰ শ্ৰমিকসকলে বসবাস কৰা মাটিৰ বিপৰীতে পট্টা দিয়াৰ ব্যৱস্থা কৰা, বাগিচা অঞ্চলত থকা প্ৰাথমিক বিদ্যালয়ত 2গৰাকীকৈ শিক্ষক দিয়াৰ ব্যৱস্থা কৰা আৰু বাগিচাত উপ-কৰ্মচাৰী হিচাপে কাম কৰা লোকসকলৰ মাহেকীয়া দৰমহা বৃদ্ধি কৰা আদি দাবী শীঘ্ৰে ৰূপায়ণ কৰিবলৈ এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। পৰৱৰ্তী খবৰ, বিশ্বনাথ নগৰত ব্যাপক বন্ধৰ প্ৰভাৱ। বিশ্বনাথ নগৰত ব্যাপক বন্ধৰ প্ৰভাৱ। ৰাজ্যৰ বিভিন্ন জিলাৰ সমান্তৰালকৈ আজি বিশ্বনাথ জিলাতো ধৰ্মঘটৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। শ্ৰম সংহিতা আৰু ৰাজহুৱা খণ্ড ব্যক্তিগতকৰণৰ নীতি বাতিল কৰা, ঠিকা শ্ৰমিকসহ সকলো শ্ৰমিকৰ ন্যূনতম মজুৰি মাহিলী 26,000 টকা ঘোষণা কৰা, আঁচনিভুক্ত কৰ্মচাৰীক মাননিৰ সলনি মজুৰি দিয়া, মটৰ শ্ৰমিকৰ কল্যাণ আঁচনি ৰূপায়ণ নিশ্চিত কৰা, চাহ শ্ৰমিকৰ দিন হাজিৰা 661 টকা ধাৰ্য কৰা আৰু নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদৰ স্বকীয়তা ৰক্ষা কৰা ইত্যাদি দাবীত বিশ্বনাথত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। আজি বিশ্বনাথ চাৰিআলিৰ চিটৰ অন্তৰ্গত অখিল ভাৰতীয় চাহ মজদুৰ সংঘ চমুকৈ ABCMS কেন্দ্ৰীয় কমিটিৰ সভাপতি দীনেশ নায়ক, জিলা কমিটিৰ সম্পাদক ধীৰেন ভূমিজ, কেন্দ্ৰীয় সদস্য শিৱনাথ তাঁতী, CITU বিশ্বনাথ জিলাৰ সভাপতি গংগা পৰাজুলীয়ে আদিয়ে একত্ৰিত হৈ বন্ধৰ সমৰ্থন কৰিছে। ইফালে সমগ্ৰ বিশ্বনাথতে যান-বাহন চলাচল বন্ধ হোৱাৰ লগতে দোকান-পোহাৰ বন্ধ দেখা গৈছে। পৰৱৰ্তী খবৰ, অহা 5 বছৰত দেশে পাব 1000 নতুন ৰেল। অহা 5 বছৰত দেশে পাব 1000 নতুন ৰেল। 2027ত আৰম্ভ হ'ব বুলেট ট্ৰেইন। ৰেলমন্ত্ৰী 2027ত হ'ব বুলেট ট্ৰেইন, এই কথা ঘোষণা কৰে ৰেলমন্ত্ৰী। কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে ভাৰতীয় ৰেলৱেৰ নতুন পৰিকল্পনা আৰু বৃহৎ উন্নীতকৰণৰ কথা ঘোষণা কৰিছে। তেওঁ উল্লেখ কৰা মতে ভাৰতীয় ৰেলৱেৰ ব্যয় হ্ৰাস কৰাৰ লগতে উন্নত যাত্ৰী সেৱাৰ দৰে ব্যৱস্থা কাৰ্যকৰীকৰণৰ দিশে আগবাঢ়িছে। ৰেলমন্ত্ৰীগৰাকীয়ে লগতে কয় যে আগন্তুক 5 বছৰত ভাৰত চৰকাৰে 1000খন নতুন ৰেল প্ৰৱৰ্তন কৰাৰ লগতে 2027 চনৰ ভিতৰত বুলেট ট্ৰেইনৰ কাম-কাজ আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে। পৰৱৰ্তী খবৰ, ইণ্ডিগোৰ বিমানত চৰাইয়ে মাৰিলে খুন্দা, পাটনাত জৰুৰী অৱতৰণ। ইণ্ডিগোৰ বিমানত চৰাইয়ে মাৰিলে খুন্দা, পাটনাত জৰুৰী অৱতৰণ। বিপদে লগ এৰা নাই বিমানক। এয়াৰ ইণ্ডিয়াৰ পাছত এইবাৰ ইণ্ডিগো বিমান সংস্থাৰ এখন বিমান সন্মুখীন হয় অনাকাংক্ষিত ঘটনাৰ। বুধবাৰে পুৱা 8:28 বজাত সংঘটিত হয় আন এক ঘটনা। এইবাৰ উড়ন্ত বিমানত চৰাইয়ে মাৰিলে খুন্দা। বুধবাৰে পাটনাৰ পৰা নতুন দিল্লী অভিমুখে যাত্ৰা কৰা ইণ্ডিগোৰ 6509 নম্বৰৰ বিমানখনত এটা চৰাই আহি আকাশমাতে খুন্দা মাৰি দিয়ে। ফলত কঁপি উঠে বিমানখন আৰু ভিতৰত থকা যাত্ৰীসকলে আতংকিত হৈ পৰে। অৱশ্যে চৰাইটোৱে খুন্দা মৰাৰ সংকেত লাভ কৰি নিয়ন্ত্ৰণ কক্ষৰ পৰা পাইলটক বিমানখন জৰুৰীভাৱে অৱতৰণ কৰাৰ নিৰ্দেশ দিয়ে। সেই অনুসৰি পাটনাৰ জয়প্ৰকাশ নাৰায়ণ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ৰানৱেত বিমানখন অৱতৰণ কৰায়। উল্লেখযোগ্য যে পাটনাৰ পৰা পুৱা 8:28 বজাত উৰা মৰা বিমানখন 35 মিনিট পাছত অৰ্থাৎ 9:03 বজাত অৱতৰণ কৰায় পাইলটে। বিমানখনত আছিল 175 গৰাকী যাত্ৰী। অৱশ্যে বিমানখনত চৰাইটোৱে খুন্দা মৰাৰ পাছতে মৃত্যু হয় বুলি বিমান বন্দৰ কৰ্তৃপক্ষই জানিবলৈ দিয়ে। পৰৱৰ্তী খবৰ, ভাৰতীয় বায়ুসেনাৰ যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত। ভাৰতীয় বায়ুসেনাৰ যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত। 2জন পাইলট নিহত হয়। ভাৰতীয় সেনাৰ যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত। ৰাজস্থানৰ চুৰু জিলাৰ
ৰাতংগৰ চহৰৰ সমীপত বুধবাৰে সংঘটিত হয় এই দুৰ্ঘটনা। খবৰ অনুসৰি ৰাতংগৰ চহৰৰ সমীপৰ ভানুদা গাঁৱত সংঘটিত হয় এই দুৰ্ঘটনা। এই দুৰ্ঘটনাত নিহত হৈছে বায়ুসেনাৰ 2জন পাইলট। গাঁওবাসীয়ে জনোৱা অনুসৰি বুধবাৰে পুৱা স্থানীয় লোকে হঠাতে এক প্ৰচণ্ড শব্দ শুনে। প্ৰথমতে এই শব্দ ক'ৰ পৰা আহিছিল সেয়া স্পষ্ট হোৱা নাছিল। পিছত তেওঁলোকে দেখে পথাৰত এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে। দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ পৰা জুই জ্বলি উঠিছিল। বিমানখন কেইবাটাও টুকুৰা হৈ ভাঙি পৰিছিল আৰু আটাইকেইটা টুকুৰা জ্বলি আছিল। ঘটনাটো তেওঁলোকৰ দৃষ্টিগোচৰ হোৱাত প্ৰথমে উদ্ধাৰ অভিযান আৰম্ভ কৰে। এই ঘটনাৰ কেইবাটাও ভিডিঅ' ছ'চিয়েল মিডিয়াত শ্বেয়াৰ হৈছে। পৰৱৰ্তী খবৰ, ভাগি পৰিল দলং, এখন দুখনকৈ নদীত সৰি পৰিল 5খন বাহন। ভাগি পৰিল দলং, এখন দুখনকৈ নদীত সৰি পৰিল 5খন বাহন। বুধবাৰে পুৱাই সংঘটিত হয়, অৰ্থাৎ আজি পুৱাই সংঘটিত হয় এক শোকাবহ ঘটনা। গুজৰাটৰ মহিসাগৰ নদীৰ ওপৰত থকা দলং ভাগি পৰাৰ ফলত 5খনকৈ বাহন পানীত সৰি পৰাৰ লগতে নিহত হৈছে 8গৰাকীকৈ লোকৰ। উল্লেখ কৰা প্ৰয়োজন যে 1985 চনত নিৰ্মাণ কৰা এই দলং আছিল যথেষ্ট দুৰ্বল। প্ৰশাসনে অতি গধুৰ বাহন উক্ত দলংখনেৰে অহা-যোৱা কৰিবলৈ বাধা প্ৰদান কৰিছিল যদিও একাংশই মনা আছিল এই নিৰ্দেশনা। এই ঘটনা সংঘটিত হোৱাৰ পাছতেই গুজৰাটৰ মুখ্যমন্ত্ৰীয়ে তদন্ত ঘোষণা কৰি বিশেষজ্ঞ দলক ঘটনাস্থলীলৈ যোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে। 1981 চনৰ পৰা 1985 চনৰ ভিতৰত এই দলংখন নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছিল। কিন্তু দলংখনৰ দুৰ্বল অৱস্থাৰ বাবে শেহতীয়াকৈ 212 কোটি টকা ৰাজ্য চৰকাৰে উক্ত দলংখনৰ মেৰামতিৰ বাবে মুকলি কৰি দিছিল। পৰৱৰ্তী খবৰ, ব্ৰাজিলত নৰেন্দ্ৰ মোদীক ৰাজকীয় আদৰণি। ব্ৰাজিলত নৰেন্দ্ৰ মোদীক ৰাজকীয় আদৰণি। দুই দেশৰ সংস্কৃতিৰ বৰ্ণিল উপস্থাপন। ব্ৰাজিলৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে সন্মানিত হ'ল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। মঙলবাৰে দেশখনত উপস্থিত হোৱাৰ পিছতে প্ৰধানমন্ত্ৰী মোদীক বিমানবন্দৰৰ পৰাই উষ্ম আদৰণি জনায়। ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ চৰকাৰী বাসগৃহ আলভোৰাডা পেলেচত মঙলবাৰে নৰেন্দ্ৰ মোদীক আদৰণি জনাবলৈ ৰাজকীয় আয়োজন কৰা হয়। ৰাজধানী চহৰ ব্ৰাজিলিয়াত উপস্থিত হোৱাৰ লগে লগে তেওঁক 114টা ঘোঁৰাৰ সৈতে শোভাযাত্ৰাত আদৰণি জনোৱা হয়। মোদীক আদৰণি জনোৱাৰ সময়ত তেওঁলৈ সন্মান জনাই ভাৰতীয় শাস্ত্ৰীয় সংগীতো পৰিৱেশন কৰা হয়। স্বাভাৱিকতে এই সাংস্কৃতিক কাৰ্যসূচীত মোদীৰ সন্মুখত প্ৰদৰ্শিত কৰা হয় ব্ৰাজিলৰ স্থানীয় কলা-কুশলীৰ পৰম্পৰাগত চাম্বা, ৰেগে আদিও। উল্লেখ্য যে 6 জুলাইৰ পৰা 7 জুলাইলৈ ৰিঅ' ডি জেনেৰিঅ'ত অনুষ্ঠিত হোৱা 17 সংখ্যক ব্ৰিক্স শীৰ্ষ সন্মিলনৰ পিছত ৰাষ্ট্ৰপতি লুইজ ইনাচিঅ' লুলা দা চিলভাৰ আমন্ত্ৰণত ব্ৰাজিল ভ্ৰমণ কৰিছে মোদীয়ে।